বহিৰাজ্যত কাম কৰিবলৈ গৈ এগৰাকী যুৱক নিৰুদ্দেশ হৈ পৰাত উদ্বিগ্ন হৈ পৰিছে পৰিয়ালটো। আৰু ঘটনাৰ বিৱৰণী অনুসৰি ঢেকীয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত বৰচলাৰ নিচলামাৰীৰ বৈদ্যনাথ দাস নামৰ এগৰাকী 23 বছৰীয়া যুৱকে যোৱা 3 মাহ পূৰ্বে চেন্নাইলৈ এটা কোম্পানীত তেওঁ কাম কৰিবলৈ গৈছিলে। কিন্তু 3 মাহৰ পিছত যোৱা 14 জুলাই তাৰিখে চেন্নাইৰ পৰা ৰেল যোগে তেওঁ ঘৰ অভিমুখে আহি থকা অৱস্থাত ৰেলৰ পৰাই ৰহস্যজনকভাৱে যি বৈদ্যনাথ দাস নামৰ যুৱকগৰাকী নিৰুদ্দেশ হৈ পৰাত উদ্বিগ্ন হৈ পৰিছে পৰিয়ালটো। আৰু ইতিমধ্যে তেওঁলোকে যি ৰঙাপাৰা ৰেল আৰক্ষীক এই ঘটনা সম্পৰ্কে অৱগত কৰিছে। যদিও বৰ্তমান 12 দিন 13 দিন উকলি যোৱাৰ পিছতো বৰ্তমান পৰ্যন্ত এই যুৱকগৰাকীৰ কোনো ধৰণৰ সুসূত্ৰ নোপোৱাত কোনো ধৰণৰ বাতৰি নোপোৱাত আচলতে পৰিয়ালটো উদ্বিগ্ন হৈ পৰিছে। মই দেখুৱাইছোঁ এইখনেই ঘৰ যি নিচলামাৰীৰ এটা দুৰ্ভগীয়া পৰিয়াল। আৰু সেই দুৰ্ভগীয়া পৰিয়ালটো এনেধৰণৰ এগৰাকী যুৱকে যি বাহিৰৰ কোম্পানীত আচলতে কাম কৰিবলৈ গৈছিলে। এই কাম কৰিবলৈ যোৱাৰ পিছতে এইগৰাকী যুৱক আছিল যি বৈদ্যনাথ দাস নামৰ যিগৰাকী যুৱক 23 বছৰীয়া এগৰাকী যুৱক এনেধৰণে ঘৰ অভিমুখে চেন্নাইৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত ৰেলৰ পৰাই সন্ধানহীন হৈ গৈছিলে ৰহস্যজনকভাৱে। তাৰপিছত আজি 12-13 দিন উকলি যোৱাৰ পিছতো এই যুৱকগৰাকী কোনো সন্ধান নোপোৱাত এনেধৰণে এতিয়া পৰিয়ালটো উদ্বিগ্ন হৈ পৰিছে, চিন্তিত হৈ পৰিছে। মই দেখুৱাইছোঁ এগৰাকী মাতৃয়ে ইতিমধ্যে কান্দি ভাগৰি গৈছে। ল'ৰাৰ এতিয়া কোনো ধৰণৰ খবৰ নোপোৱাত এনেধৰণে কান্দি ভাগৰি গৈছে। মই দেখুৱাইছোঁ গোটেই পৰিয়ালটোৱে আচলতে ঘৰখনত এনেধৰণে এতিয়া শোকত ভাগি পৰিছে। কাৰণ এগৰাকী যি যুৱক আছিলে তেওঁ ইতিমধ্যে বিবাহ পাশত আবদ্ধ হৈছিলে। এগৰাকী সন্তান আছে, তেওঁৰ পৰিবাৰ আছে। এনেধৰণে ঘৰখন পৰিচালিত হৈছিলে। কিন্তু ঘৰখনৰ পৰা এনেধৰণে যুৱকগৰাকী আজি সন্ধানহীন হৈ পৰাত উদ্বিগ্ন হৈ পৰিছে পৰিয়ালটো। মই তেওঁ ভাতৃৰ ওচৰলৈ যাব বিচাৰিম। কি ক'ব দাদা, আচলতে কেনেধৰণে সন্ধানহীন হ'ল, কি গম পায় আপোনালোকে? এতিয়া আমি একো সন্ধানে পোৱা নাই। আমি জনামতে যে ৰেলৰ পৰা হৈ থাকোঁতে তাৰপিছত ক'ত কাম কৰিছিলে? চেন্নাই কাম কৰিব গৈছিলে। চেন্নাইত কাম কৰিব যোৱাৰ পিছত সি যোৱা 14 তাৰিখে ট্ৰেইনত পায়। তাৰপিছত ঘৰলৈ আহি আছিলে। আমি 16 তাৰিখত জনামতে সি নিউ জলপাইগুৰিত নামিছে বুলি অনুমানিক হিচাপে কৰিছোঁ। এতিয়ালৈকে তাৰ পোৱা নাই, খবৰ একো সন্ধান পোৱা নাই। নিউ জলপাইগুৰিত নামি যোৱা বুলি কোনে কৈছে? নিউ জলপাইগুৰিত নামি যোৱা মানে লগতে এজন ল'ৰা আছিলে, সি টোপনি আছিলে। টোপনি যোৱাৰ পিছত সি নামি যোৱাৰ মতে তেনেকুৱা কৈছে। আৰু তেওঁ ঠিৰাং নহয়, তাত নামিছে নে তেওঁ ভালকৈ নাজানে? সি ভালকৈ নাজানে, সি টোপনি গৈছিলে। ল'ৰাটো এটা অনুমান কৰিছে। আৰু ইতিমধ্যে আপোনালোকে ঘটনা সম্পৰ্কত আৰক্ষীক জনাইছিলে নে? আৰক্ষীক আমি ৰাঙাপাৰা আৰক্ষীক কিবা ৰেল আৰক্ষীক জনাইছোঁ। কোনো ধৰণৰ খবৰ কোনো ধৰণৰ সন্ধান পোৱা নাই এতিয়া। হয়, আচলতে অতি দুখৰ পৰিতাপৰ কথা। দুগৰাকী যুৱক আছিলে। এগৰাকী ইয়াৰে নিচলামাৰী, এগৰাকী যুৱকৰ লগত আচলতে চেন্নাইৰ পৰা আচলতে ৰেল যোগে তেওঁলোকে ঘৰ অভিমুখে আহি আছিলে। আৰু সেই ঘৰ অভিমুখে আহি থকা সময়তে লগৰ এগৰাকী আচলতে যেতিয়া টোপনিত নিদ্ৰাত মগ্ন হৈ গ'ল। তাৰপিছতে এনেধৰণে যুৱকগৰাকী আচলতে বৈদ্যনাথ দাস নামৰ যুৱকগৰাকী ৰহস্যজনকভাৱে আচলতে ৰেলৰ পৰাই নিৰুদ্দেশ হৈ যোৱা বুলি ইতিমধ্যে তেওঁৰ লগৰ যিগৰাকী বন্ধুৰ সৈতে তেওঁ গৈছিলে বা আহিছিলে, সেই যুৱকগৰাকীয়ে পৰিয়ালক জানিবলৈ দিছে। কিন্তু তেওঁ এই সম্পৰ্কে এতিয়ালৈকে কনফাৰ্ম নহয় যে আচলতে তেওঁ সেই নিউ জলপাইগুৰি ষ্টেচনত নামিছিলে নে নাই, সেই সম্পৰ্কে তেওঁ অৱগত নহয়। মাত্ৰ তেওঁ অনুমানহে কৰিছে। মই পুনৰবাৰ দেখুৱাইছোঁ এইটোৱে যি পৰিয়াল, এইটো পৰিয়ালৰে এগৰাকী যুৱক এনেধৰণে নিৰুদ্দেশ হৈ পৰাত সম্পূৰ্ণ পৰিয়ালটো এতিয়া তেওঁলোকে চিন্তাত ভাগি পৰিছে। কিবা নম্বৰ আছে নেকি? আপোনালোকে কি আহ্বান জনাব এতিয়া? ক'ব ৰাইজে য'তে তাৰ সন্ধান পালে আমাক কণ্টেক্ট কৰিলে হ'ল। কিবা নম্বৰ আছে কৈ দিয়ক ৰাইজক। তাৰ মোবাইল নম্বৰ আছিলে, মোবাইল নম্বৰটো আপোনালোকৰ ঘৰৰ নম্বৰ আছে। সেই নম্বৰ কৈ দিয়ক, যিটো নম্বৰত আপোনালোকৰ 7086819291 এইটো নম্বৰত কল কৰিলে পাব। আকৌ এবাৰ কৈ দিয়ক। 7086819291। হয়, পৰিয়ালৰ যি জ্যেষ্ঠ ভাতৃয়ে এইটো নম্বৰত আচলতে কোনোবা লোক যদি সদাশয় লোকে এইগৰাকী যুৱকক বৈদ্যনাথ দাসক যদি কোনোবাই প্ৰত্যক্ষ কৰে, কোনোবাই দেখা পায়, গতিকে কিবা খবৰ যদি লাভ কৰে, সম্ভেদ লাভ কৰে যুৱকগৰাকীৰ, এই নম্বৰত তেওঁলোকে যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।